উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত বৰগুলি আঞ্চলিকৰ উদ্যোগত এই গ্ৰীষ্মকালীন বন্ধৰ সময়ত নেমচুৰ ফালৰ পৰাই যি বিনামূলীয়া পাঠদান আমি আলোচনা বিলোচনাৰ মাধ্যমত আজিৰ পৰাই আৰম্ভ কৰিছে আৰু বিশেষকৈ বৰগুলি আঞ্চলিকৰ সভাপতি সম্পাদক সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি চেষ্টা শিক্ষাৰ ক্ষেত্ৰত শিক্ষিত ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু সঁচা কথা তেখেতসকলৰ যি মানে ছিষ্টেমো বহুত ভাল পাইছোঁ। তেখেতসকলে প্ৰত্যেক বছৰে এনেকুৱা কাৰ্যসূচী ল'ব বুলি তেখেতসকলে আলোচনা কৰিছে আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে জানেই গৰম বন্ধৰ সময়ত মানে যদি বন্ধ থাকে তেতিয়া বহুত ধৰণৰ সময় অপচয় কৰে আৰু শিক্ষাৰ ক্ষেত্ৰত অলপ মানে পিছুৱাই যায় আৰু বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকল যাতে শিক্ষাৰ লগত জড়িত থাকে আৰু আমাৰ ক্ৰুচেনৰ দ্বাৰাই যাতে আগুৱাই যাব পাৰে আৰু আমাৰ এই অঞ্চলখন একেবাৰে নগৰ উত্তৰৰ ভিতৰত আপোনাৰ পিছপৰা অঞ্চল বহুত ষ্টুডেণ্ট আছে পইচাৰ অভাৱত আপোনাৰ টিউশ্যন কৰিব নোৱাৰে তেনেকুৱাও হয় আৰু সেই গোটেইখিনি চিন্তা কৰি পেলাই আমাৰ কলিয়াবৰ জিলা নেমচুৰ অন্তৰ্গত বৰগুলি আঞ্চলিকে বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা কৰিছে। তেখেতসকলক আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ আজিৰ পৰা প্ৰায় 20 দিনমান হ'ব কাৰণ ইয়াত আমাৰ দুটা জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট আছে আৰু বৰগুলি হাইস্কুলৰ ষ্টুডেণ্ট আছে। বৰগুলি জাতীয় বিদ্যালয় যিহেতু আপোনাৰ 20 দিনৰ কাৰণে বন্ধ দিয়া যোৱাকালি বন্ধ দিছে সেইকাৰণে আজিৰ পৰা আমাৰ পাঠদান শিবিৰ আৰম্ভ কৰিছোঁ 20 দিনমান চলিব। আমাৰ অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা ইয়াত পাঠদান দিয়া হ'ব আৰু বিশেষকৈ বিজ্ঞান ইংৰাজী মেথছ আৰু গ্ৰামাৰ 4-5টা ছাবজেক্ট থাকিব আৰু আমাৰ এই অঞ্চলৰ যিসকল অভিজ্ঞ শিক্ষক তেখেতসকলৰ দ্বাৰাই আমাৰ এই শিবিৰখন পাঠদান দিয়া হ'ব। হৈছে আপোনাৰ 9ম ক্লাছ আৰু 10ম ক্লাছ।